নমস্কাৰ, আজি বনাম চিকেন কাৰী মোৰ নিজৰ ষ্টাইলত। প্ৰথমতে মাংসটোত মছলা দি ল'ম। মোৰ কোনো তেনেকুৱা মানে এইকেইটাই যেন মছলা লাগিব সেইটো কোনো নাই। নিজৰ মতে আপোনালোকে যি ভাল পায় দিব পাৰে। আৰু কোনো মানে মোক কোৱান্টিটি নাই যেন ইমানেই দিব লাগিব সিমানেই দিব লাগিব তেনেকুৱা নাই। মই মোৰ নিজৰ আন্দাজ মতে যিমান ভাল লাগে দি দিওঁ। আৰু মোৰ এইটো কাশ্মীৰী লালটো চবতকৈ ফেভৰেট। মই সেইটো মানে মোক লাগিবও বেলেগ নহ'লেও। কি সোৱাদ আছে এইবিলাক মই নাজানো, কিন্তু কাশ্মীৰী লালটো পূৰা ফেভৰেট লাগিব। মিঠাতেল অকণমান দি দিওঁ, তেতিয়া মানে পূৰা মাংসত বস্তুটো লাগি ধৰে ভালকৈ সানিলে। আৰু মোৰ কোনো মানে আইডিয়া নাই মই কেনেকৈ বনাম, প্ৰথমতে কি কৰিম কি নাই, এনেকৈ বনাই থাকোঁ, মাজতে যি আহে আৰু তেনেকুৱাই। আজি এইটো বনিলে যেতিয়া আৰু নেক্সট টাইম মানে ছেইম যেন মই বনাব পাৰিম সেইটো চিয়'ৰ নহয়। তেনেকেই মানে এইবাৰ বনালোঁ, খাই ভাল লাগিলে। নেক্সট বাৰো অলপ তেনেকুৱাই, তাতো কিবা এটা মডিফাই কৰি দিম তেনেকুৱা আৰু। যেন সেই একে ষ্টাইলতে বনাই থাকিম সেইটো নহয়। মছলা মাংসখিনি পূৰা সানি লৈছোঁ, তেতিয়া মানে কালাৰটো তাত অহালৈকে আৰু। হালধি দিয়া নাই মই, হালধিটো শাকত দিওঁ। দেখিছে পূৰা ৰঙা ৰঙা হৈ গৈছে, মজা হৈ গৈছে। পিঁয়াজ দি ল'লোঁ এতিয়া, পিঁয়াজটো অলপ গলিবলৈ দিম তেলত। তাত আদা নহৰু লগতে মই জলকীয়াও দি দিছোঁ, আদা নহৰু জলকীয়া এনেকৈ পিচি মেলি। তাত মই বিলাহীটো আগত দিছোঁ, মানে আগত দিলে মোৰ পিছত দিলে কেতিয়াবা নিসিজে বিলাহীটো, সেইকাৰণে আগতে দি আজি গ্ৰেভি মানে পূৰা থুপথুপীয়া কৰি লওঁ দিছোঁ। দেখিছে পূৰা থুপথুপীয়া কৰি ল'লোঁ। আৰু এতিয়া পূৰা মাংসটো দি দিছোঁ। মাংসত ভোট জলকীয়া অলপ কাটি দিছোঁ, অকণমান জ্বলা হ'লে মই খাই ভাল পাওঁ। আপোনালোকে জ্বলা খাই যদি ভাল নাপায়, নিদিওঁ বুলি ক'লে নিদিব পাৰে। এতিয়া আলু নিমখ দি দিলোঁ। নিমখটো মই তেনেকৈ আন্দাজত দিওঁ, কিন্তু চোকা নহয়, কেতিয়াবা কমি যায়, চোকা নহয়। হালধিটো মই এতিয়া দিছোঁ, অলপ বেছি নহয়, আৰু লৰাই দিছোঁ পূৰা। লাগিয়ে ধৰিছিলে 10 মিনিট টাইমাৰ দি পেলাই। আপোনালোকে ইমান দেৰি টাইম নিদিব, 5 মিনিট 3 মিনিটৰ মূৰে মূৰে লৰাই থাকিব, নহ'লে লাগি ধৰিব। প্ৰথমতে হাই ফ্লেমত দিছোঁ, তাৰপিছত ল' ফ্লেমত দিছোঁ আৰু অলপ। পূৰা উতলি আছে, ল' ফ্লেমত দি ঢাকি থ'ব, তেতিয়া পূৰা গ্ৰেভিটো ধুনীয়া হয়। Okay! Oh भाई साहब, ग्रेवी से की হৈ গ'ল খানা ৰেডি, পূৰা ধুনীয়াকৈ সিজি গ'ল। দেখিছে মোৰ ভাতৰ কাঁহীখন। মই যেতিয়া নিজে টেষ্টিকৈ বনাওঁ, তেতিয়া মানে মই পূৰা কাঁহী ফুল্টি কৰি খাওঁ।